এক্সিডেন্ট ওলাই দিব পাৰিলে গাড়ী ফ্ৰী দি দিম ফ্ৰী দি দিম ডাইৰেক্ট এখন 99000 এই এখন মানুহে ল'ব পইচা দি গাড়ী এখন কিনিব প্ৰগ্ৰামিং কৰি আমি গাড়ী নিবিকো এখন আপোনাৰ ৰ'দে বৰষুণে চলাব পাৰে গাড়ী বাইকৰ ৰেটত দি দিম বাইকৰ ৰেটত কিমান গাড়ীখনৰ যদি এনেকুৱা কিবা স্ক্ৰেচ এটা লাগিলে সেইটো এক্সিডেন্ট বুলি নকয় এক্সিডেন্ট কোনটো কয় আপোনাক দেখাইছো আজি আহক কম বাইকৰ দাম 165 বাইকৰ দাম মেঘালয় হ'ব আৰু আপোনাৰ এফালে অৰুণাচল অকল ইটানগৰ আৰু এফালে ডিমাপুৰ 5 মাহ হৈছে 5 মাহ হৈছে গাড়ীও 5000 কিলোমিটাৰ চলিছে পাব এটা হৈ গ'ল 100% জেনুইন গাড়ী পাব আৰু নন এক্সিডেন্টাল গাড়ী পাব সিটৰ পলিথিনে খোলা নাই সিটৰ 2024 দুৰ্গা পূজালৈকে প্ৰত্যেকখন গাড়ীতে 1 বছৰ ওয়াৰেন্টি ফ্ৰী দিছো বেলেগ ডিলাৰ 530 540 দাম কয় হেবু দাম নাই কয় আপোনাক ওকে সেম ডে ডেলিভাৰি কৰি দিম ৰাতিপুৱা 9টা 10টাত কাস্টমাৰ আহক গধূলি 4টা বজাত গাড়ী লৈ গৈছে ওকে এফৰ লিখাই আছে অন টি গাৰ্ডেন ডিউটিতে চলা গাড়ী হয় ওকে ওয়েল্ডিং মাৰিব লাগিব না ওয়েল্ডিংৰ স্পট নাম্বাৰ চক VIP number 6666 100% আপোনাৰ সিল থকা গাড়ী দেখাম ওকে 39000 চলিছে পুশ বটম স্টার্ট সানরুফ দেখিছে এলয় হুইল ব্যাক ওয়াইপার টপ নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো আজি মই আহিছো জুৰহাটত আৰু জুৰহাটত বৰ্তমান আহিছো গম পাইছে আহি আছে আগন্তুক দুৰ্গা পূজাৰ বতৰ বৰ্তমান আহিছো জুৰহাটত আৰু জুৰহাটত আহিছো মই OLX সাৰ্টিফাইড থকা এটা ভাল ডিলাৰ বেস্ট বঢ়িয়া ষ্টক আছে আপোনাকে দেখা পাইছে এটো হৈছে মা কাৰৱাল এপিনে লিখা আছে চাক OLX অটোস বুলি আৰু ইয়াৰ বিভিন্ন ধৰণৰ গাড়ী ষ্টক আছে ইয়াতে নহয় আপোনাক পাৰ্কিংতো গাড়ী আপোনাক দেখুৱাম সকলোখিনি গাড়ী দেখুৱাম তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপুনি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব আৰু অফাৰ কি আছে এক্সচেঞ্জ ৰিফাইনেন্স কোড হয় কি নহয় গ্যাৰান্টি ওয়াৰেন্টি একচুয়ালি থাকিব কাৰণ OLX ডিলাৰ হয় হে কাৰণে আমি বেছি দেৰি নকৰো আমি ভিতৰত যাম আৰু ভিতৰত আমাৰ এই ডিলাৰ সত্তাধিকাৰী দাদা আছে তিনন্দালত কথা পাতিম তাৰ পিছত আমি গাড়ীৰ বিষয়ে জানিম তেন্তে আহক আমি ভিতৰত যাওঁ তিনন্দাক পালো নমস্কাৰ ভালে আছে ভাল আপুনি আছো বহুত দিন মূৰত আহিলো হয় তেন্তে দেখা পাইছো গাড়ী বহুত ষ্টক আছে নতুন পাৰ্কিংও আহিছে আৰু পাৰ্কিংতো বহুত ধৰণৰ গাড়ী আছে তে তিনন্দা গাড়ী আপডেট ল'ব আহিলো কোন প্ৰথমে তিনন্দা গাড়ী ল'ব আহিব আৰু ক'ত আহিব আমাৰ জুৰহাট আপুনি যদি জুৰহাট টাউন ফালৰ পৰা আহে আগম বাহিৰলৈ গৈছো জুৰহাট যদি টাউন ফালৰ পৰা আহে আপোনাৰ অপোজিট নিষ্টৰ মেইন গেট RL মেইন গেট ওকে মেইন গেটখন ক্ৰছ কৰি ৰাইট সাইডে আৰু যদি গুৱাহাটী ফালৰ পৰা আহে আপুনি RD মটৰছ পাব লেফট সাইড ৰাইট সাইডে RD মটৰ পাব RD মটৰ পাৰ হৈ লেফট সাইডে নেক্সা পাব নেক্সা পাৰ হৈ লেফট সাইডে OLX অটোস মা কাৰৱাল দেখিব আৰু আমাৰ যদি পাৰ্কিংত যায় পাৰ্কিংত যাবলৈ হলে আপুনি RD মটৰছ ক্ৰছ কৰি জুৰহাট ফালৰ পৰা আহোতে RD মটৰ ক্ৰছ কৰি ৰাইট সাইডে ওকে গুৱাহাটী ফালৰ পৰা আহোতে RD মটৰ নাপাওতে ৰাইট সাইডে তাতে দেখিব OLX অটোস মা কাৰৱালৰ বোৰ্ড লাগি আছে তাৰ পিছত কথাটো হৈছে স্ক্ৰিনৰ নাম্বাৰ আছে যদি আপোনাৰ বেছি খেলিমেলি হয় তেওঁলোকে নিশ্চয় হেল্প কৰিব নাম্বাৰ ফোন কৰিব বা গুগল লোকেশনো পাব ওকে তাৰ পিছত কম বাজেটৰ ভাল বাজেটৰ গাড়ী পাব কম বাজেটৰ গাড়ী পাব বাইকৰ দামৰ গাড়ীও পাব বাইকৰ দামৰ গাড়ী পাব SUV গাড়ী পাব হেচবেকো পাব সব পাব এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা কি আছে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা সব আছে এক্সচেঞ্জ হৈ যাব আজি ৰিফাইনেন্সও হৈ যাব অসমত হনে বাহিৰত চেষ্টা আছে বাহিৰত বৰ্তমান আপোনাৰ মেঘালয় হ'ব আৰু আপোনাৰ এফালে অৰুণাচল অকল ইটানগৰ আৰু এফালে ডিমাপুৰ ইটানগৰ আৰু ডিমাপুৰ অকল সাৰ্ভিস হোল্ডাৰৰ কাৰণে ওকে আৰু গ্যাৰান্টি ওয়াৰেন্টি কি আছে গ্যাৰান্টি ওয়াৰেন্টি আমাৰ 1 বছৰ ওয়াৰেন্টি দিম গাড়ী 1 বছৰ ওয়াৰেন্টি থাকিব 1 বছৰ ওয়াৰেন্টি থাকিব সব গাড়ীতে 1 বছৰ ওয়াৰেন্টি থাকিব পিছৰ কথাটো হৈছে এটা মেইন কথাটো ৰাহু মেইন কথাটো হৈছে দুৰ্গা পূজা আহি আছে কি স্পেশাল দেখিছে সব কথাটো এনেকুৱা আমি হলো গাড়ী ডিলাৰ এতিয়া আমি গাড়ী ডিলাৰ হিচাপে আমি যদি আমাৰ পৰা কাস্টমাৰ এজনে এখন গাড়ী ল'ব আমি গাড়ী ৰিলেটেড কিবা এটা দিলে ভাল পাব এই কাৰণে আমি প্ৰত্যেকখন গাড়ীতে দুৰ্গা পূজালৈকে আছে এটো 2024 দুৰ্গা পূজালৈকে প্ৰত্যেকখন গাড়ীতে 1 বছৰ ওয়াৰেন্টি ফ্ৰী দিছো প্ৰত্যেকখন গাড়ীতে কিন্তু 2015 ওপৰৰ গাড়ীখিনি দেই এখিনি গাড়ীত 1 বছৰ ওয়াৰেন্টি ফ্ৰী দিছো ওকে তে আমি বেছি দেৰি নকৰো গৰম অলপ বেছি পইচা আমি গাড়ী আৰম্ভ কৰো প্ৰথমে আমি ভাল গাড়ী এটা পাইছো 5 ষ্টাৰ সেফটি ৰেটিং থকা নেক্সন কব টাটা নেক্সন হয় হোৱাইট কালাৰ হয় XMS মডেল ওকে সানরুফ মডেলটো হয় আৰু এখন আফটাৰ মাৰ্কেট এলয় হুইল লাগি আছে ওকে গাড়ী চলি আছে অনলি 22000 আৰু এটা কথা আপোনাক এখিনতে কৈ দিও আমাৰ ডিলাৰত দুটা বস্তু আপুনি গ্যাৰান্টি পাব এটা হৈ গল 100% জেনুইন গাড়ী পাব আৰু নন এক্সিডেন্টাল গাড়ী পাব আৰু আমাৰ গাড়ীত আপুনি যদি গাড়ী কিনাৰ আগত সাৰ্ভিস হিষ্ট্ৰি বিচাৰে আমি আপোনাক সাৰ্ভিস হিষ্ট্ৰিও দিম
দি দিম আমাৰ যদি ওলাই দিব পাৰে কি এক্সিডেন্ট ওলাই দিব পাৰিলে গাড়ী ফ্ৰী দি দিম ফ্ৰী দি দিম ডাইৰেক্ট একদম আপোনাক এতিয়া ভিডিঅ'ত কৈ দিছো যদি সাংঘাতিক কথা কৈছে ওলাব পাৰিলে ফ্ৰী দি দিম শুনক আপোনাৰ গাড়ীখনৰ যদি এনেকুৱা কিবা স্ক্ৰেচ এটা লাগিলে স্ক্ৰেচ এটা লাগিলে সেইটো এক্সিডেন্ট বুলি নকয় এক্সিডেন্ট কোনটো কয় আপোনাক দেখাইছো আজি আহক কোনো ডিলাৰে যোৰহাটত নেদেখায় যোৰহাটত কোনো এটা ডিলাৰে নেদেখায় এই বস্তু চক এইখন গাড়ী চক এইটো হৈ গ'ল কোম্পানী সিল দেখিছেনে এইটো কোম্পানী সিল এইটো যদি আপোনাৰ দৰজাখন চেঞ্জ কৰে মাৰ খায় এইটো সিল নাথাকে এইটো চক দেখিছেনে এইটো কোম্পানী সিল ইয়াত যদি কাইলে এক্সিডেন্ট হয় গাড়ীখন ওয়েল্ডিং মাৰিব লাগিব না ওয়েল্ডিঙৰ স্পট থাকিব কোম্পানী সিল দিব নোৱাৰে এইটো ডিলাৰ বেলেগে আপোনাক যোৰহাটত নেদেখায় মই আপোনাক দেখাই দিছো মানে ডাইৰেক্ট যদি ওলাব পাৰে ওলাব পাৰিলে ফ্ৰী গাড়ী লৈ যোৱাৰ পিছতো আপুনি যদি গাড়ীখন এক্সিডেন্ট বুলি কয় মোক ঘূৰাই দিব মই লৈ ল'ম সেইটো নোলাই কাৰণে ইমান কনফিডেন্সত ক'ব পাৰিছো আপোনাক মই দৰজা সিললৈকে দেখাইছো সিললৈকে কোনোবা দেখাব এখন চক কোম্পানী সিলত থকা গাড়ী এখন নহয় 100 গাড়ী 100% আপোনাৰ সিল থকা গাড়ী দেখাম ওকে কিমান আহিব এইটো এখন আমি কৈছো আস্কিং প্ৰাইস 8,10,000 নেগোশিয়েবল হৈ যাব অন টেবল আহক নেগোশিয়েবল হৈ যাব ওকে নেক্সট পাইছো আমি ইগনিছ এখন জেটা ডুৱেল টন 2021 মডেল গাড়ী চলি আছে 33,000 ওকে 33,000 চলিছে ফাৰ্স্ট ওনাৰ গাড়ী আৰু এখন আমি এফালে খোলা আছে আহক এটা আমি দেখাই দিও ওকে এখন আমি দাম ৰাখিছো 570 33,000 চলিছে ফাৰ্স্ট ওনাৰ গাড়ী ফাৰ্স্ট ওনাৰ গাড়ী 570 ইগনিছ পাই যাব ৰিফাইনেন্সৰ সুবিধা আছে ওকে পিছত আমি নেক্সট এখন পাইছো এখন কি গাড়ী ডিজায়াৰ ওকে ফাৰ্স্ট ওনাৰ গাড়ী 42,000 চলিছে আৰু এখনৰ আমি দাম ৰাখিছো 560 ন 560 ফাৰ্স্ট ওনাৰ 43,000 চলিছে ডিজেল নে পেট্ৰল পেট্ৰল আমাৰ ওচৰত সৰু গাড়ী ডিজেল আমি নাৰাখো ওকে নেক্সট পাইছো আমি ইয়ন 2013 মডেল ফাৰ্স্ট ওনাৰ গাড়ী হয় গাড়ী চলি আছে 75,000 আৰু এখন আমি দাম ৰাখিছো একেবাৰে কম বাইকৰ দামত 165 বাইকৰ দামত 165 কিমান চনৰ 2013 65 ডাউন পেমেন্ট দিয়ক 1 লাখ টকা লোন কৰি দিম আপোনাক 1 লাখ টকা লোন 13 গাড়ীও ৰিফাইন্স হৈ যাব বেছি নহয় 1-2 বছৰ মান পাব হেইটোৱে হলেও তো যোৰহাটৰ গাড়ী যদি যোৰহাটৰ কাস্টমাৰ যদি হয় সেম ডে ডেলিভাৰি কৰি দিম ৰাতিপুৱা 9:10 টাত কাস্টমাৰ আহক গধূলি 4টা বজাত গাড়ী লৈ গৈ ওকে নেক্সট পাইছে আমি আপোনাৰ সুইফট এখন সুইফট VXI পেট্ৰল 2018 লাষ্ট মডেল গাড়ী চলি আছে 72,000 চলিছে আৰু এখনৰ আমি দাম ৰাখিছো 490 নেগোশিয়েবল 490 ওকে বেলেগ ডিলাৰ 530 540 দাম কয় হেবু দাম নাই কয় আপোনাক ওকে সেম মডেলৰ আৰু এখন গাড়ী আছে ৰেড কালাৰ অলপ পিছত আহিলে আপোনাক দেখা পোৱা হ'ল দেন সেম মডেলৰ গাড়ী এখনো আমি দাম ৰাখিছো 485 তাপা নেগোশিয়েবল হৈ যাব ওকে নেক্সট আমি পাইছো এখন ভেনু SX টাৰ্বো মডেল ফাৰ্স্ট ওনাৰ গাড়ী 32,000 চলিছে 39,000 চলিছে 2 নহয় সৰি 39,000 চলিছে পুশ বাটন ষ্টাৰ্ট সানৰুফ দেখিছে এলয় হুইল ব্যাক ওয়াইপাৰ টপ মডেল হয় ওকে আৰু এখনো আমি দাম ৰাখিছো 8,10,000 নেগোশিয়েবল ন নেগোশিয়েবল তাৰ পিছত আমি বহুত ৰেয়াৰ কম পোৱা যায় S11 এটা পাইছো স্কৰপিও S11 2022 মডেল গাড়ী চলিছে only 25,000 স্পেয়াৰ আনটাচ দেই ফাৰ্স্ট ওনাৰ গাড়ী আপুনি ইন্টেৰিয়ৰ চাই লওক দেখাই দিয়ক ওকে ফাৰ্স্ট ওনাৰ গাড়ী আৰু এখনৰ দাম ৰাখিছো আমি 1550 15,50,000 টকাত এখন পাই যাব নেগোশিয়েবল হৈ যাব 2022 ওকে নেক্সট আপুনি এখন পাব টাটা টিগৰ XZ প্লাস গাড়ী চলি আছে 74,75,000 ওকে 74,75 আমাৰ ওচৰত যি পাব জেনুইন পাব আমাৰ ওচৰত 30,000 35,000 টো জেনুইন পাব 70,000 টো জেনুইনে পাব আৰু এখনৰ আমি দাম ৰাখিছো 460 4,60,000 with negotiable okay next পাইছো আমি Espresso VXI Plus 2023 মডেল গাড়ী চলিছে 22,000 আৰু এখনৰ আমি দাম ৰাখিছো 530 নেগোশিয়েবল 530 নেগোশিয়েবল okay ফাৰ্স্ট ওনাৰ গাড়ী সব এইবিলাক okay এখন হৈ গ'ল আপোনাৰ টাটা এল্ট্ৰছ 38,000 মান চলিছে ফাৰ্স্ট ওনাৰ গাড়ী আৰু এখনৰ আমি দাম ৰাখিছো 570 okay next Swift ZXI 2016 last model এখনৰ আমি দাম ৰাখিছো 460 4,60,000 next পাইছো আমি টিগৰ XT model 2019 last গাড়ী 20 বুলি কোৱা নাই 19 লাষ্টে কৈছো গাড়ী চলি আছে 73,000-74,000 এখনৰ দাম ৰাখিছো আমি 440 19 লাষ্ট মডেল কিন্তু গাড়ী 19 লাষ্ট 440 দাম কৈছো আৰু ডাউন পেমেন্ট কিমান দিলে আহিব এইবোৰ গাড়ী আপুনি 1.5 লাখ মান মিনিমাম 30% ডাউন পেমেন্ট দিলে আহি যায় 1.5 লাখ মান টকা ডাউন পেমেন্ট ওলাই যাব ন সব 1.5 লাখ মান টকা ডাউন পেমেন্ট আমি পাৰ্কিং ওকে আমি নেক্সট পাৰ্কিংত আইছো নিউ পাৰ্কিং আপোনাক মই এটা দেখাই দি আছে এটা সন্মুখত চাই আছে আপোনাক এই আছাক পাৰ্কিংটো আপোনাক দেখা পাইছে কিমান গাড়ী আছে চাক
সকলোখিনি ডিটেইলছ দিম ইয়াৰ আগত যোনটো ডিটেইলছ দিলো এটা আকৌ নেক্সট ডিটেইল আৰম্ভ কৰিম এখন এল্টো K10 হয় 2014 মডেল আর গাড়ি চলি আছে 40000 কিলোমিটার 40000 কিলোমিটার 2014 ৰ 40000 কিলোমিটাৰ কি টেম্পাৰ চেম্পাৰ হৈছে নি আমাৰ ওচৰত আপুনি গাড়ী লোৱা আগত যদি কোনোবাই গাড়ী লবলৈ আহে এবাৰ চেক কৰি লওক প্ৰথম গাড়ীখন টেম্পাৰ আছে নি মই কৈছো 40000 চলিছে মই কোৱাটো আপুনি মানিব নালাগে এবাৰ আপুনি চেক কৰি লওক আৰু যদি মিটাৰ টেম্পাৰ পায় আমি বিকা হেখন আপুনি আহিব আপুনি ঘূৰাই দিব গাড়ী ওকে ঠিক আছে নেক্সট এখন কব নেক্সট হৈ গ'ল এখন আপোনাৰ জেন এষ্টিলো 2008 মডেল গাড়ী ওকে পেপাৰ অলমোস্ট 28 মান লাগে আপডেট আছে 28 মান লাগে পেপাৰ আপডেট আছে VXI এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো সব আছে ওকে এখন আপোনাৰ ৰডে বৰখনে চলাব পাৰে গাড়ী বাইকৰ ৰেটত দি দিম বাইকৰ ৰেটত কিমান 130 দি দিম তাপা কই মানে কিবা এটা চাই দিম দিব পাৰে এটাই কৈছো ওকে 130 দি দিম 130 না 130 ওকে নেক্সট এল্টো এখন K10 VXI 2015 লাস্ট মডেল 15 লাস্টৰ গাড়ী খুব ধুনিয়া কন্ডিশন 50000 মান কিলোমিটাৰ চলিছে 50000 মান চলা হৈছে আৰু এখনো আমি দাম ৰাখিছো 320000 টকা এক্সিডেন্টাল নাপায় না আমাৰ ওচৰত দুটা বস্তু জেনুইন পাব এক হৈ গ'ল এক্সিডেন্টাল গাড়ী আমি নিবিকো আপুনি যদি গাড়ীখন লৈ যোৱাৰ পিছত এক্সিডেন্ট বুলি দেখাব পাৰে আপুনি মোক গাড়ীখন ঘূৰাই থৈ কাৰণ মই এটো ভিডিঅ'ত হেতু কাৰণে কোনোবা আমনি পাব পাৰে মই ভিডিঅ'ত হেতু কাৰণে সুধিছো গাড়ী এখন মানুহে ল'ব পইচা দি গাড়ী এখন কিনিব প্ৰগ্ৰামি কৰি আমি গাড়ী নিবিকো 100% এক্সিডেন্ট নহয় বুলি আপোনাক কথা দিছো আৰু সেই ধৰণে আপুনি পাব যদি আপুনি কোনবা কাইলে দেখুৱাই লব পাৰে ওকে ঠিক আছে তাৰ পিছত আমি পাইছো নেনো টাটা নেনো এখন 2000 এখন 16 ৰ গাড়ী 2016 ৰ গাড়ী এটো বাইকৰ দামত আহিব এখন বাইকৰ দামত আহিব এখন 99000 999 ওকে ঠিক আছে নেক্সট আপোনাক দেখাইছো এখন গ্ৰ্যান্ড ভিটাৰা নাম্বাৰ চক VIP number 6666 গাড়ী হৈ গ'ল 2023 জানুৱাৰী মাহত ধুনিয়া হৈছে ব্ল্যাক কালাৰ গাড়ী টপ মডেল হয় আলফা অল হুইল ড্ৰাইভ খন হয় আৰু আপোনাৰ পেনাৰামিক সানৰুফ গুটেখিনি থকা আৰু টপ মডেল আছে এখন চলি আছে 10000 ওকে এটা 10000 ৰ যেটো সেকেন্ড সাৰ্ভিসিং কৰিব লাগে সেকেন্ড সাৰ্ভিসিং তো হোৱা নাই মানে ডিলাৰ ওয়াৰেন্টি পিৰিয়ডতে আছে কমপ্লিট ডিলাৰ ওয়াৰেন্টি পিৰিয়ডত আছে আৰু এখন আমি দাম ৰাখিছো 1550 ওকে নেক্সট আমি এখন গাড়ী পাইছো এখন কি আৰ্টিকা ন আৰ্টিকা ZXi প্লাস ওকে 2019 লাস্টৰ হয় গাড়ী চলি আছে 39000 30 ভিতৰত চলিছে ওকে ফাৰ্স্ট ওনাৰ গাড়ী খুব ধুনিয়া কন্ডিশন চক স্পেয়াৰ আনটাচ গাড়ী হয় এখন আমি দাম ৰাখিছো 860 8,60,000 টকা আহি যাব ফাৰ্স্ট ওনাৰ গাড়ী খুব ধুনিয়া কন্ডিশন আপুনি একবাৰ দেখাই দিয়ক ওকে ফাইনান্সৰ সুবিধা আছে 250 মান ডাউন পেমেন্ট দিলে আহি যাব সব কোম্পানি দায় লাগি আছে সব কোম্পানি দায় ওকে নেক্সট আৰু এখন আৰ্টিকা আছে ওকে আৰ্টিকা এখন হৈ গ'ল 2020 মডেল আৰু এখন চলি আছে 32000 ওকে আৰু খুব ধুনিয়া কালাৰ চেৰি কালাৰ এখনো ZXi প্লাস হয় লক হৈ আছে হ'ব খুব ধুনিয়া কন্ডিশন গাড়ী এইবোৰ সব কোম্পানি দায় লাগি আছে এখনৰ স্পেয়াৰ ইউজ হোৱা নাই আৰু এখনো আমি দাম ৰাখিছো 890 ওকে আৰু নেক্সট চাও পাৰে এখন নতুন গাড়ী ব্ৰেজা ZXi সানৰুফ মডেল তো ব্ৰেজা ZXi হোয়াইট কালার আর গাড়ি চলি আছে 14000 কিলোমিটার ওকে আর এখনো আমি দাম রাখিছো 1150 ওকে আর এখন আপনার গাড়ি দেখাইছো ওকে মাৰুতি XL6 আলফা প্লাস কিমান দিনৰ গাড়ি এখন কিমান দিন হ'ব লাগে একেবাৰে নতুন গাড়ি ওকে কিমান দিন হ'ব লাগে 6 মাহ 5 মাহ হৈছে 5 মাহ হৈছে গাড়িও 5000 কিলোমিটাৰ চলিছে ওকে 5 মাহ হৈছে 5000 কিলোমিটাৰ চলিছে আৰু এখনৰ আমি দাম ৰাখিছো 1260 এবাৰ ইন্টাৰেষ্ট সব দেখাব পাৰিব ওকে ইন্টাৰটো এবাৰ চাই লওক খুব ধুনিয়া কন্ডিশন গাড়ী খুব ধুনিয়া হৈ আছে ভিতৰ প্লাষ্টিকে খোলা হোৱা নাই ভিতৰ প্লাষ্টিকে খোলা নাই আৰু এটা বস্তু দেখাইছো এখন চক আপোনাৰ সিটৰ পলিথিনে খোলা নাই নতুন গাড়ী 5 মাহ হৈছে আৰু গাড়ীখন 5000 কিলোমিটাৰ চলি যেতিয়া মানুহে কোডে চক এটা কাস্টমাৰে কিছুমানে একেবাৰে নতুন হলেও কিছুমানে ভয় কৰে যে গাড়ীখন এক্সিডেন্ট নি কিছুমানে এতিয়া মেসেজ কৰে যে গাড়ীখন এটো গুৱাহাটী নাম্বাৰ গাড়ী গুৱাহাটী পানী তলত চলি থকা গাড়ী নাম্বাৰটো গুৱাহাটী হলে বুলি গাড়ীখন গুৱাহাটী হ'ব লাগিব কথা আছে নেকি নাই গাড়ী এখন যোৰহাটৰ গাড়ী হয় যোৰহাট নহয় এখন গোলাঘাট ডিস্ট্ৰিক্টৰ গাড়ী হয় আৰু গাড়ীখন নাম্বাৰহে গুৱাহাটী আৰু আপোনাৰ পানীত ডুবা গাড়ী হলে আহক আপোনালোকে চাই লব নহয় পানীত ডুবা হয় নে নহয় আৰু এখনো আমি দাম ৰাখিছো 12,60,000 টকা 12,60 ওকে খুব ধুনিয়া কন্ডিশনৰ গাড়ী ওকে নেক্সট কি দেখাব নেক্সট দেখাইছো আপোনাক ওয়েগনাৰ ওকে ওয়েগনাৰ মোস্ট ডিমান্ডেবল গাড়ী কব 2016 ডিসেম্বৰৰ গাড়ী 16 একেবাৰে লাষ্টৰ হয় ডিসেম্বৰ মাহৰ ওকে মানে 17 লে কেদিন মানে থাকি যায় ওকে ফাৰ্স্ট ওনাৰ গাড়ী VXi মডেল এখনৰ এটাই মাইনাস পইণ্ট আছে আপোনাক দেখাই দিছো চক
বেলেগ ভিডিঅ'ত আপোনাক বেলেগ ডিলাৰত নেদেখুৱাই বেকৰ টায়াৰ দুটা পাতলা হৈছে দুটা টায়াৰ নতুন লগাই দিম আপোনাক লগাই দিব ন লগাই দিম আৰু এখনৰ আমি দাম ৰাখিছো 375 3,75,000 ওকে আৰু আপোনাৰ টায়াৰ নতুন লগাই দি পেলাই এখিনি গাড়ী ফাইনান্স হৈ যাব সব হৈ যাব ন এক বছৰ ৱাৰেণ্টিও আছে ওকে নেক্সট আমি পাইছো 5W XUV 500 ওকে W9 সানৰুফ মডেল ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী 56000 চলিছে আৰু এখনৰ স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই ওকে এখনৰ আমি দাম ৰাখিছো 1080 ওকে আৰু নেক্সট দেখাইছো স্কৰপিঅ S10 2016 লাষ্ট মডেল ওকে 16 লাষ্ট গাড়ী যদিও আকৌ সেকেন্ড ওনাৰ থাৰ্ড ওনাৰ গাড়ী নহয় গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী 71000 চলিছে টায়াৰ অলমোস্ট গুটেখিনি 80% গ্ৰিপ আছে আৰু ইন্টেৰিয়ৰ দেখাই দিয়ক খুব ধুনীয়া কন্ডিশনৰ গাড়ী চক আপুনি ফ্ৰেছ গাড়ী আৰু এখনৰ দাম ৰাখিছো আমি 860 ওকে নেক্সট আপুনি চক আপোনাৰ ইকো বহুতে বিচাৰে কমেন্ট কৰে ইকো এসি হয় 36-37,000 চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ আমি দাম ৰাখাইছো একবাৰ ৱাক আৰাউণ্ড দেখাই দিয়ক এখনৰ আমি দাম ৰাখিছো 480 4,80,000 টকা ন ওকে নেক্সট এখন বেলিনো আছে বেলিনো আলফা ফাৰ্ষ্ট ওনাৰ গাড়ী বিলো 50,000 চলিছে 47-48,000 চলিছে কিমান মডেল কিমান এটো এখন 2018 মডেল হয় ওকে আৰু এখনৰ আমি দাম ৰাখিছো 560 আপুনি একবাৰ ৱাক আৰাউণ্ড দেখাই দিয়ক যদি আপোনাৰ ভিডিঅ'তে গোটেই গাড়ীখন ওলাই যাব নহলে এক সাইড যদি দেখুৱাই মানুহ এক সাইড নেদেখে কাৰণে কৈছো আপুনি এখনৰ 560 ৰাখিছো খুব ধুনীয়া কন্ডিশন ফাৰ্ষ্ট ওনাৰ গাড়ী খুব ধুনীয়া গাড়ী ওকে তাৰপিছত আমি কমাৰ্শিয়েল এতিয়া সব কমাৰ্শিয়েলটো আমাৰ ওচৰত এইবোৰ টাটা এসি বলেৰো পিকআপ বহুত আছে কিন্তু কথা হৈছে কি আপুনি মানে আমি আগতে কথা হোৱা নাছিলে তো অখনকে পটককে আহি পোৱাৰ কাৰণে সব গাড়ী দেখাবলৈ অসুবিধা হৈ গৈছে তথাপিতো এইকেইটা দেখাই দিছো এখন হৈ গ'ল 2021 ৰ সুপাৰ গাড়ী পেট্ৰল আৰু এখন চাহপাতত যদি কোনোবাই চলাবলৈ আছে বডি বনাবই নালাগে অকল পাতত চলা গাড়ী হয় খুব ধুনীয়া গাড়ী এখন আমি দাম ৰাখিছো 390 এফৰ ইয়াত লিখাই আছে অন টি গাৰ্ডেন ডিউটিতে চলা গাড়ী হয় ওকে এখন হৈ গ'ল বলেৰো পিকআপ 2021 মডেল আৰু পিকআপ এখন 4 হুইল ড্ৰাইভ 4x4 এখন ওকে এখনৰ আমি দাম ৰাখিছো 785 ওকে আপুনি গুছবলৈ যাও হৈ যাব ওকে নেক্সট পাইছো আমি আকৌ বলেৰো পিকআপ 2021 মডেল হয় 1.7 এক্সট্ৰা লং ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ আমি দাম ৰাখিছো 830 এইবোৰ 2 লাখ মান টকা ডাউন পেমেন্ট দিলে আহি যাব ন হাৰ্ড টপ মহিন্দ্ৰা থাৰ ওকে ডিজেল 4 হুইল ড্ৰাইভ 4x4 ওকে ম্যানুৱেল হয় অটোমেটিক নহয় হা ম্যানুৱেল 4 হুইল ভিতৰটো দেখাই দিয়ক আপুনি খুব ধুনীয়া গাড়ী যোৰহাট নাম্বাৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী খুব ধুনীয়া কালাৰ গাড়ী আৰু এখন চলিছে 52,000 উইথ সাৰ্ভিস ৰেকৰ্ড গাড়ী চলি আছে 52 আৰু আমি এখন দাম ৰাখিছো 1180 নেগোশিয়েবল হৈ যাব ন এখন এই কেবাজন কাস্টমাৰ কথা পাতিছে যদি হয় সোনকালে হয় পাই যাব এখন ডাউন পেমেন্ট কিমান দিলে আহিব 2.5 লাখ টকা ডাউন পেমেন্ট দিলে আলাই যোৰহাটৰ হলে সেম ডে হৈ যাব ওকে যোৰহাটৰ হলে সেম ডে দি দিম এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে আপোনাক স্ক্যান নাম্বাৰ আহি আছে আপোনাক কন্টাক্ট কৰি ল'ব আৰু যিমান সোনকালে পাৰে গাড়ী আপডেট হৈ থাকিব গাড়ী সেল হৈ যাব যদি ভিডিওটো আপোনাকে ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে ভিডিওটো পেজটো ফলো কৰি ল'ব আৰু যিমান পাৰে আপোনাকে ফোন কৰক মই ইনফৰমেশন দিছো দাদাই পুৰা গ্যাৰান্টি ওয়াৰেন্টি কৈ দিছে বাৰ মই সুধিছো ভিডিওৰ টেম্পাৰিংৰ কথা এক্সিডেন্টৰ কথা দাদাই পুৰা ক্লিয়াৰলি কৈ দিছে আমাৰ ওচৰত শুনক আপোনাক মই কৈ দিছো আমাৰ ওচৰত এক্সিডেন্ট গাড়ী আমি নাৰাখোৱে এক্সিডেন্ট গাড়ী কাস্টমাৰক নিদিওৱে নাৰাখো নাপায় এক্সিডেন্ট আৰু তাৰ পিছত হৈ গ'ল মিটাৰ টেম্পাৰিংৰ কথাটো আপোনালোকক গাড়ীখন দিয়াৰ আগত আমি ডিলাৰ হিষ্ট্ৰি দি দিম ডিলাৰ হিষ্ট্ৰি আপুনি চেক কৰি ল'ব মিটাৰ টেম্পাৰ আছে নে জেনুইন আছে চাই ল'ব তেওঁলোকৰ মানুহ আপোনালোকে যেনেকে গাড়ীখন আপুনি ভেৰিফাই কৰিব বিচাৰে তেনেকে চাব পাৰে কোনোবা মেকানিক আনে কিবা আপোনালোকে যদি লৈও যাব বিচাৰে খালি লৈ যাবলৈ হলে আমাৰ ল'ৰা এটা লগত লৈ গৈ আপুনি দেখাই ল'ব লাগিব ওকে আৰু আপুনি যদি ফাইনেল হোৱাৰ পিছতহে আমি লৈ যাবলৈ দিম ওকে আৰু লৈ গৈ আপুনি চাই ল'ব পাৰে ঠিক আছে হয় তে এইখিনি ক'বলৈ আছিল আৰু দুৰ্গা পূজা আপোনাৰ উপলক্ষে দাদাই পুৰা 1 বছৰ কি 1 বছৰ ইঞ্জিন আৰু গিয়াৰ বক্স ওয়াৰেন্টি ফ্ৰী ওয়াৰেন্টি 1 ইয়াৰ দিছে 1 বছৰ দুৰ্গা পূজালৈকে 2012-13 মডেলৰ গাড়ীখিনিও ওয়াৰেন্টি ফ্ৰী পায় নরমালি 3 মান্থ 6 মান্থ থাকে কিন্তু 1 ইয়ার দিছে 1 বছর এই সুবিধা কি লাগে আপনাকে বেশি দেরি নকৰিব আপনাকে হুনকালে আহক যোৰহাট মাকা ওয়ার্ল্ড গাড়ীখিনি বা চাই লওক চাই পেলাই আমি কথা পাতিবলৈ ভাল হ'ব তেতিয়া গাড়ীখিনি চাই লওক ওকে অপোজিট অফ আৰএলএল মানে ৰিসার্চ ল্যাবৰেটৰী অপোজিট অফ মেইন গেটৰ ফ্ৰণ্টত এইখিনি ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আছে সাবস্ক্ৰাইব কৰিব যদি ভিডিওটো ভাল লাইক কৰিব আগলৈ শেয়াৰ কৰিব আৰু যদি ফেসবুকত চাইছে পেজটো ফলো কৰি ল'ব আজি নতুন ভিডিও আশা দি টাটা বাই বাই জয়